অসমৰ শিল্প জগতত এটি চিনাকি নাম অভিনয়া। ভগ্নী জংকী বৰঠাকুৰৰ স্মৃতিত তেওঁৰ আধৰুৱা সপোন পূৰ্ণ কৰাৰ উদ্দেশ্যেৰে 2013 চনত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে বহুকেইগৰাকী শুভচিন্তকৰ সহায়ত আৰম্ভ কৰে জংকী বৰঠাকুৰ পাৰফৰ্মিং আৰ্টছ অভিনয়। নাচ, গান, অভিনয় এই তিনিওটাতে আছিল জংকী বৰঠাকুৰৰ অপাৰ পাৰদৰ্শিতা। কলেজৰ বেষ্ট ছিংগাৰ ঋষি, এবাৰ ইণ্টাৰ কলেজৰ গ'ল্ড মেডেলিষ্ট। কি হ'ল, ভাল লাগিছে? লাভ এট ফাৰ্ষ্ট চাইট, জোকাবলৈ মন গৈছে। কি কণ কণ ল'ৰা ছোৱালীক লৈ কিবা এটা কৰাৰ তীব্ৰ হেঁপাহ আছিল জংকীৰ। তেওঁৰ জীৱনকালত অসম্পূৰ্ণ হৈ ৰোৱা সেই আশাৰেই, সেই হেঁপাহৰেই বাস্তৱ ৰূপ হৈছে অভিনয়া। অভিনয়াৰ আৰম্ভণিটো আচলতে এটা সৰু সপোনৰ পৰা হৈছিল বুলি ক'ব পাৰি। জংকী যেতিয়া জীয়াই আছিল, তাই ইচ্ছা কৰিছিলে সৰু ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰিবলৈ, সৰু ল'ৰা ছোৱালী এখন নাটক কৰি তাইৰ ডাইৰেকশ্যনত। কিন্তু তাইৰ জীৱিত কালত সেইখিনি কৰা হৈ নুঠিল। আৰু যেতিয়া তাই 2002 চনত আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তাৰপিছতো আমি আচলতে ভাবি থাকোঁতে আমাৰ বহুত বছৰ গুচি গ'ল। আৰু জুবিনৰ মনত সেইটো এটা সপোন হৈ আছিল যে জংকীৰ নামত কিবা এটা কৰিব লাগে। অভিনয়া নামটো দি পেলাই এনেকুৱা এটা অনুষ্ঠানৰ কথা মাজে মাজে পাতি থাকিছিল তেওঁৰ বন্ধুবৰ্গৰ মাজত বা ঘৰত আমাৰ লগত। অৱশেষত এদিন খুব এনেকৈ ইনফৰ্মেলি কথা পাতি থকাৰ মাজতে জ্যোতিনাৰায়ণ নাথ, তাৰপিছত ৰাজেশ ভূঞা, সকলোৱে আগৰ পৰা যিহেতু সঁহাৰি জনাই আছিল, তেওঁলোকক এনেকৈ ইনফৰ্মেলি কথা পাতিলোঁ আমি। ৰাজেশ ভূঞা আগবাঢ়ি আহিল, জ্যোতিনাৰায়ণ নাথ, দিগন্ত ভাৰতী, পংকজ ইংতি, সঞ্জীৱ বুঢ়াগোহাঁই, তেনেকৈ কেইবাজনো ব্যক্তিৰ বিভিন্ন ক্ষেত্ৰৰ পৰা আগবাঢ়ি আহি পেলাই এটা অনুষ্ঠানৰ কথা আমি ভাবিলোঁ, য'ত আমি শিশুখিনিৰ সামাজিক, সাংস্কৃতিক বা বৌদ্ধিক অকল এনেকুৱা কথাই নহয়, ব্যক্তিত্ব বিকাশৰ ফালৰ পৰাও কিছুমান যাতে আমি কাম কৰিব পাৰোঁ। আৰু ৰাজগড়স্থিত এই আমাৰ অৰ্পণা কমপ্লেক্সৰ 2য় মহলাত এটা আমি অফিচ হিচাপে, এটা আমি অনুষ্ঠান হিচাপে আৰম্ভ কৰিলোঁ অভিনয়া। 2013ৰ পৰা 2016 মাত্ৰ 4টা বছৰৰ ভিতৰতে অভিনয়া হৈ পৰিল সকলোৰে এটি চিনাকি নাম। প্ৰথমতে সকলোকে শুভকামনা জনাইছোঁ আৰু ইমান বছৰ আপোনালোকে সহযোগ কৰিছে আমাৰ এই অনুষ্ঠানটোত, অভিনয়ত, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেক বছৰৰ নিচিনা এই বছৰো আমি 3খন নাটক কৰিবলৈ লৈছোঁ অভিনয়ৰ পৰা। মোৰ ভগ্নী জংকীৰ সোঁৱৰণত 2খন সৰু ল'ৰা ছোৱালীৰ নাটক আৰু এখন ডাঙৰ নাটক। আৰু ডাঙৰ নাটকখন আমি এইবাৰ মেক্সিম গৰকীৰ লোৱাৰ ডেফ্থ যিখন নাটক, সেইখন কৰিবলৈ লৈছোঁ আৰু সকলোৰে সহযোগ বিচাৰিছোঁ। আৰু প্ৰত্যেক বছৰ আমি এনেকৈ কৰি যাম, নতুন নতুন নাটক, নতুন নতুন সৃষ্টি, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই নিব বিচাৰিছোঁ সংস্কৃতিৰ মাজলৈ, সংস্কৃতিৰ পথাৰলৈ। তেওঁলোকক অনুপ্ৰাণিত কৰিব বিচাৰিছোঁ, উৎসাহিত কৰিব বিচাৰিছোঁ। আৰু এই প্ৰচেষ্টাত আপোনালোকৰ সহযোগ সদায় লাগিব আৰু সদায় কামনা কৰিম আপোনালোক থাকক আমাৰ লগত। অভিনয়াৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলে বৰ্তমান অসমৰ প্ৰতিষ্ঠিত বহুকেইগৰাকী শিল্পীৰ সান্নিধ্য পোৱাৰ লগতে নতুন নতুন বহুতো কথা শিকাৰ সুযোগো লাভ কৰে। 2013ৰ পৰা 2016 আহি পেলাই 4 বছৰ হ'ল আমাৰ অভিনয়াৰ জন্ম হোৱা। এই 4 বছৰে আমি শিশুসকলক লৈ ছামাৰ কেম্প আৰু ইণ্টাৰ কেম্প কৰি আহিছোঁ, নাটক, নৃত্য আৰু গীতৰ। তাৰ বাহিৰেও আমি 3মহীয়াকৈ আমি ৱৰ্কশ্বপ কৰোঁ, নাটক, ডান্স, গীতৰ, ছিংগাৰৰ কাৰণে। আৰু এই 4 বছৰে বহুতো ল'ৰা ছোৱালী আমাৰ অভিনয়ৰ পৰা ওলাই গৈ কাম কৰি আছে। ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক, তেওঁলোকে বহুতো বিশ্বাস ৰাখিছে আমাৰ অভিনয়ৰ ওপৰত। আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক, যিসকলে অভিনয়ত শিক্ষা গ্ৰহণ কৰিছে, বিশেষকৈ নাটকৰ ক্ষেত্ৰত তেওঁলোকক সকলোকে যিমানখিনি পাৰোঁ শিকাবলৈ। জংকী বৰঠাকুৰৰ স্মৃতি বিজড়িত অভিনয়, নাট, গীত আৰু নৃত্যৰ এটি সমাহাৰ। এই চেগতে মই আৰু এটা দৰকাৰী কথা ক'ব খোজোঁ। অসমীয়া ভাষাটোক অভিনয়ৰ প্ৰচেষ্টাত অসমীয়া ভাষাটোক আমি নতুন চামৰ মুখত কেনেকৈ দিব পাৰোঁ। কাৰণ চবেই টিভি চাই, চিৰিয়েল চাই বা কিবা গেম চেম খেলে, তাৰ লগতে কিন্তু অসমীয়া ভাষাটোক পঢ়িবৰ কাৰণে ঘৰত মাক বাপেকে শিকাবই লাগিব। তাৰ পৰাহে যিহেতু আৰম্ভ হয় ভাষা জ্ঞানটো। আৰু পুনৰ ধন্যবাদ জনাইছোঁ। অভিনয়ত এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি থাকক।
ভাল ল'ৰা ছোৱালী ওলাব, ভাল কাম ওলাব, যিহেতু এইটো প্ৰডাকশ্যন অৰিয়েণ্টেড এখন মঞ্চ। অভিনয়ত জড়িত হোৱা এইবাৰ মোৰ 4 বছৰ হ'ল। অভিনয়ত আচলতে মই কি শিকাওঁ বুলি ক'বলৈ গ'লে অকণমান অসুবিধা পাওঁ। মই শিকোৱাতকৈ মই সিহঁতৰ পৰা 4 বছৰে বহুতখিনি শিকি আছোঁ। জুবিন দা আৰু গৰিমা বাৰ সপোনৰ অভিনয় আচলতে আমি অকল নাটক বা গান বা অভিনয় কৰাৰ চেষ্টা নকৰোঁ। আমি আচলতে চেষ্টা কৰোঁ সুস্থ মানসিকতাৰ কিছু মানৱ সন্মান পোৱাৰ। কণ্টিনিউৱাছলি 4টা বছৰ মই তাইক অভিনয়ত দিছোঁ আৰু তাৰ আগতে মানে ছামাৰ ব্ৰেক মানে খালি টিভি অভিনয়ত দি পেলাই বহুত ক্ৰিয়েটিভ বস্তু নতুন নতুন শিকিছে। ইণ্ট্ৰভাৰ্ট আছিলে, তাই বহুত এক্সট্ৰভাৰ্ট হ'ল। তাইৰ যিখিনি গুণ বা কোৱালিটি সোমাই আছিলে ভিতৰত গোটেইখিনি বাহিৰলৈ ওলাই আহিছে। সেইটো মই অভিনয় নহ'লে সঁচাকৈ কেতিয়াও বাহিৰ কৰিব নোৱাৰিলোহেঁতেন। এটা খুব সুন্দৰ আৰু সুস্থ পৰিৱেশত এটা মাহ সিহঁতে ব্যস্ত হৈ থাকিব পাৰে, তাৰ বাবে মই সঁচাকৈ এজ এ গাৰ্জেন মই সঁচাকৈ বহুত সুখী। অভিনয় মোৰ 3 বছৰ হ'ল। মোৰ ছোৱালী এজনী অভিনয়ত ভালে লাগে আহি, কাৰণ ইয়াতে নানান ধৰণৰ কথা শিকে, কিছুমান বাহিৰা নলেজ বহুত পোৱা যায়। ইয়াতে বহুত অসমীয়া নলেজ শিকে, সেইকাৰণে বহুতেই ভাল লাগে। অভিনয়ত মোৰ ল'ৰাটো এবাৰ 2nd ইয়াৰ হ'ল ইয়াতে। খুবেই ভাল লাগিছে ইয়াতে দি। তেওঁ গোটেইখিনি শিকিব পাৰিছে, নতুন নতুন বহুত বস্তু শিকিব পাৰিছে, ড্ৰামা হওক, ডান্স হওক, গান হওক, বহুত এনজয় কৰিছে ইয়াতে। আমি অভিনয়ত ড্ৰামা শিকোঁ, এক্টিং শিকোঁ আৰু লাষ্টত আমি এখন নাটক কৰিম। অভিনয়ত আহি পেলাই বৰ ভাল লাগে। ইয়াত আমি সঞ্জীৱ ছাৰৰ বাহিৰেও শশাংক চৌধুৰীৰ লগত আমি ইয়াত আৰ্টৰ ক্লাছ কৰোঁ। এবাৰ আমি ড্ৰামাৰ লগতে এখন আলেখ্য কৰিম, সেইখন সমীৰ দা আৰু ৰাহুল দাই ডিৰেকশ্যন দিছে। অভিনয়ত আমি ড্ৰামা শিকোঁ, ডান্স শিকোঁ। তাৰ বাহিৰে আমাক গৰিমা মামীয়ে ইয়াত কিছুমান পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কথা শিকায়, বিহেভিয়াৰৰ কথা শিকায়, মানুহৰ ওচৰত কেনেকৈ ভালকৈ থাকিব লাগে সেইবোৰৰ কথা শিকায়। অভিনয়ত আমাক সঞ্জীৱ ছাৰে যেনেকৈ ড্ৰামা ক্লাছ কৰে, তেনেকৈ পংকজ ছাৰে আৰু দীপ ছাৰে আমাক ডান্স শিকায়। আমাক সকলো ডান্স শিকোৱা হয় ইয়াতে ভাস্বতী মেমে গান শিকায় আমাক, ক্লাছিকেল বেছড বহুত টাইপছৰ বস্তু শিকায় আমাক। এইবাৰ আমি এখন আলেখ্য কৰিম বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওপৰত, আৰু তাৰ জৰিয়তে আমি তেওঁৰ লগত জড়িত বহুতো কথা শিকিবলৈ পাইছোঁ নতুনকৈ। আৰু ইয়াত আমাক নানা ধৰণৰ খেল ধেমালিও কৰিবলৈ দিয়ে, যোনবোৰ কৰি আমাৰ বহুত ভালো লাগে। খেল ধেমালিৰ মাজেৰে ইমানখিনি কথা শিকা হয় যদিও য'ত ইমান কেইটা কণ কণ ল'ৰা ছোৱালী গোট খায়, তাত হাঁহি ধেমালি নোহোৱাকৈ থাকিবনে? মন্দাই মাইকটো লৈ পেলাই গান গাই আছিল, তেতিয়া মই বন্ধ কৰি দিছোঁ। নাচি থাকোঁতে ডান্সৰ ষ্টেপটো নাজানিলে নকওঁ, যাতা নাচি থৈ দিম। কিন্তু তাৰ মাজতে আমি সিহঁতক কিছু নিয়ম শিকাওঁ, কিছু কাম কৰিবলৈ শিকাওঁ, কিছু অভিনয় শিকাবলৈ চেষ্টা কৰোঁ। হয়তো সিহঁতি ভাল পায়, কাৰণ আজি সিহঁতক মই মাতিছিলোঁ 11টা বজাত, কিন্তু সিহঁতি কালি কৰিছে যে সিহঁতি 11টা বজাত নাই, 10টা বজাতে। আমি আৰু বহুতখিনি নাটক আমাৰ কৰাৰ মন কৰি আছোঁ, আমি ডাঙৰৰ কাৰণেও কৰিছোঁ। যিটো প্ৰফেচনেল কোৰ্চ আছে তাৰ পৰা আমি বহুতখিনি ক্ষেত্ৰত নতুন নতুন মানে আৰ্টিষ্ট উলিয়াই আনিবলৈ আছে। অকল আৰ্টিষ্টেই নহয়, ধৰক এখন চিনেমা হ'বৰ কাৰণে বা এখন নাটক হ'বৰ কাৰণে যিদৰে আৰম্ভণিৰ পৰা সকলো কৰিব পাৰি, তেনেকুৱা বিভিন্ন দিশৰ লগত আমি তেওঁলোকক পৰিচয় কৰাই দিওঁ, যাতে তেওঁলোকে অকল এক্টৰ বা এক্ট্ৰেছ হিচাপে নাথাকি তেওঁ এজন ভাল স্ক্ৰিপ্ট ৰাইটাৰ হ'ব পাৰে, তেওঁ এজন ভাল ডাইৰেক্টৰ হ'ব পাৰে, তেওঁ এজন ভাল চিনেমাটোগ্ৰাফাৰ হ'ব পাৰে, এডিটৰ হ'ব পাৰে বা চাউণ্ড ডিজাইনাৰ হ'ব পাৰে। প্ৰতিটো ক্ষেত্ৰত তেওঁলোকক পৰিচয় কৰাই দিয়া হয়, যাতে যিটো ক্ষেত্ৰত তেওঁলোকৰ ইণ্টাৰেষ্ট আছে সেই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব পাৰে। গতিকে সকলোৰে সহায় সহযোগ লাগিব আমাক, আমি যিমানখিনি পাৰোঁ কৰি যাবলৈ চেষ্টা কৰিম। প্ৰয়াত জংকী বৰঠাকুৰৰ সোঁৱৰণত গঢ় লৈ উঠা এই অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰে লক্ষ্য এটাই, অভিনয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থী ভৱিষ্যতে এগৰাকী সুনাগৰিক হওক আৰু কঢ়িয়াই ফুৰক এটি শিল্পী সুলভ মন। অভিনয়া সৃষ্টিৰ মুক্ত প্ৰাংগণ।